নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ এবাৰ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কলমান গগৈক ক্লিন চিট দিছে পাকিস্তানৰ মিডিয়াই এটো কথা কৈছে যে এওঁলোক দুজন পাকিস্তানৰ এজেন্ট নহয় তেওঁলোকৰ পৰা যিবোৰ অভিযোগ উত্থাপন হৈছে সকলোবোৰ ভুয়া আৰু এই সকলোবোৰ ভুয়া অভিযোগ তেওঁলোকৰ ওপৰত উত্থাপন হৈছে বুলি অভিযোগ উত্থাপন কৰিছে আৰু পাকিস্তানৰ এটা সংবাদ মাধ্যমে তেওঁলোকক সমৰ্থন কৰি তেওঁলোকক ক্লিন চিট দিছে যি দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে কাৰণ পাকিস্তানৰ মিডিয়াত স্থান পাইছে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীয়ে নিৰ্বাচনৰ প্ৰাক্ষণত গৌৰৱ গগৈ ক্লিন চিট দিছে পাকিস্তানৰ এটা সংবাদ মাধ্যমে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰিছে পাকিস্তানৰ সংবাদ মাধ্যমে তেওঁক মুছলমান বিৰোধী আখ্যা দিয়া হৈছে আৰু ৰাজ্যত যি উচ্ছেদ অভিযান চলিছে সেই উচ্ছেদ অভিযানৰ প্ৰসংগটো পাকিস্তানৰ এই সংবাদ মাধ্যমত স্থান পাইছে আৰু কৈছে যে মুছলিমৰ বিপক্ষে তেওঁ কাম কৰি আছে মুছলমান লোকসকলৰ বিৰুদ্ধে তেওঁ কাম কৰি আছে আৰু গৌৰৱ গগৈ আৰু তেখেতৰ পত্নী এলিজাবেথ কলমান গগৈক পাকিস্তানী এজেন্ট বুলি অসম চৰকাৰৰ ফালৰ পৰা বা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা ভুৱা অভিযোগ উত্থাপন কৰা হৈছে বুলি তেওঁলোকক ক্লিন চিট দিছে পাকিস্তানৰ মিডিয়াই আৰু যেটো পাকিস্তানৰ মিডিয়াৰ নাম কোৱা হৈছে যেটো এটা বিশেষ আফকাৰ ডিজিটেল বুলি এটা সংবাদ মাধ্যম আছে পাকিস্তানৰ যেটো আফকাৰ ডিজিটেল এই সংবাদ মাধ্যমটোত এই বিশেষ এটা খণ্ড সম্প্ৰচাৰ কৰা হৈছিল গৌৰৱ গগৈ আৰু তেখেতৰ পত্নী পাকিস্তানৰ এজেন্ট হয়নে কি কাৰণত পাকিস্তানলৈ আহিছিল কিমানবাৰ পাকিস্তানলৈ গৈছিল আৰু পাকিস্তানৰ এটা এনজিঅ'ৰ সৈতে এলিজাবেথ কলমান গগৈৰ কি সম্পৰ্ক আছিল কিমান দিন এনজিঅ'টোত তেওঁ কাম কৰিছিল এই সকলোবোৰ সামৰি এই বিশেষ খণ্ডটো পাকিস্তানৰ এই এগৰাকী যি এংকৰ দেখিছে আফকাৰ ডিজিটেল বুলি এগৰাকী এংকৰে সেই বিশেষ খণ্ডটোত উল্লেখ কৰিছিল আৰু য'ত কেতবোৰ ডাঙৰ কথা তেওঁলোকে উল্লেখ কৰিছে তাত এটা কথা উল্লেখ কৰা হৈছে যে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ পত্নী পাকিস্তানলৈ যোৱাটো হয় এনজিঅ'ৰ কামতহে তেওঁলোকে পাকিস্তানলৈ আহিছিল বুলি এই বাতৰিটোত প্ৰকাশ কৰা হৈছে যেটো অসমৰ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কোৱা হৈছিল কাৰণ বিগত কিছুদিন পূৰ্বৰ পৰা এটা অভিযোগ উত্থাপন হৈ আছিল আৰু যাক লৈ সমগ্ৰ অসমৰ ৰাজনীতিত টুলপাৰ লাগিছিল যে গৌৰৱ গগৈ পাকিস্তান কানেকশ্যন এফালৰ পৰা কোৱা হৈছিল মুখ্যমন্ত্ৰীয়ে কৈছিল যে তেওঁৰ হাতত তথ্য আছে এতিয়াও কৈ আছে যে এনে বহু তথ্য আছে বিস্ফোৰক তথ্য আছে যিবোৰ তথ্যৰ জৰিয়তে তেওঁলোক যে পাকিস্তানৰ এজেন্ট হয় হেতু তেওঁলোকে প্ৰতিপন্ন কৰিব পাৰে আৰু ইয়াৰ আগতেও দুটা তিনটা দিন মুখ্যমন্ত্ৰীয়ে দিছিল মুখ্যমন্ত্ৰীয়ে সংবাদমেল এই ক্ষেত্ৰত সম্বোধন কৰিছিল কিমানবাৰ কলৈ গৈছিল কি কাৰণত গৈছিল পাকিস্তানৰ চৰকাৰৰ পৰা টকা এলিজাবেথৰ বেংক একাউণ্টলৈ আহে এতিয়াও আহি আছে বুলি মুখ্যমন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰিছিল আৰু তাৰ পাছত এবাৰ পাকিস্তানৰ মিডিয়াত এই প্ৰসংগটোৱে স্থান পাইছে যেটো নিৰ্বাচনৰ আগে কৰবাত নহয় কৰবাত এটা অত্যন্ত তাৎপৰ্য বহন কৰিছে সমগ্ৰ এই ভিডিঅ'টোৱে কাৰণ ইয়াৰ আগতে এটা কথা কৈছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুছলমান বিৰোধী আখ্যা দিছে পাকিস্তানৰ যি সংবাদ মাধ্যম আছে বা বিশেষকৈ এই যি আফকাৰ ডিজিটেল বুলি যেটো সংবাদ মাধ্যম আছে তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে আৰু বিশেষকৈ অসমত যি উচ্ছেদ চলি আছিল সেই উচ্ছেদক লৈ পেলাই কিন্তু পাকিস্তানৰ মিডিয়াত এটা বিশেষ হ্যাশট্যাগ তেওঁলোকে চলাইছিল সেভ আসাম মুসলিম শীৰ্ষক হ্যাশট্যাগেৰে ভৰাই তোলা হৈছিল সোশ্যাল মিডিয়া য'ত এই সংবাদ মাধ্যমটো এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু সেই মিডিয়াটোৰ ফালৰ পৰা এটা পুনৰবাৰ কোৱা হৈছে যে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তানৰ এজেন্ট নহয় এটো পাকিস্তানৰ মিডিয়াৰ ফালৰ পৰা ক্লিন চিট দিয়া হৈছে যেটো সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছিল যে অভিযোগ আছে অভিযোগবোৰ তেওঁলোকে ৰাষ্ট্ৰীয় সংস্থাত দিব বিচাৰিছে তেওঁলোকে সমগ্ৰ ঘটনাৰ তদন্ত কৰিব কাৰণ এটো দেশৰ আভ্যন্তৰীণ বিষয় নিৰাপত্তাৰ বিষয় এটা অত্যন্ত গুৰুত্বপূৰ্ণ এজন সাংসদ যিজনে পাকিস্তানৰ সৈতে যদি তেখেতৰ কিবা সম্পৰ্ক আছিল বা তেখেতৰ পত্নী যদি কিবা সম্পৰ্ক আছে বহুত তথ্য তেওঁলোকে পাকিস্তানৰ হাতত দিয়াৰ অভিযোগ উত্থাপন হৈছে বা তেওঁলোকৰ জৰিয়তে ভাৰতৰ বহু তথ্য লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু গৌৰৱ গগৈয়ে যেতিয়া পাকিস্তান ভ্ৰমণ কৰিছিল তাত কেইবাজনো তেওঁ পাকিস্তানৰ খেদা প্ৰধানকে ধৰি ৰাৱালপিণ্ডিলৈ তেওঁ যোৱাৰ অভিযোগ উত্থাপন হৈছে হেবোৰ ঠাইলৈ কিয় গৈছিল কি কাৰণত গৈছিল আৰু হেবোৰ কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কিন্তু তাৰ মাজতেই পাকিস্তানৰ এই যিটো সংবাদ মাধ্যম আছে আলফাৰ ডিজিটেল তাৰ পৰা কোৱা হৈছে যে এনজিঅ'ৰ কামত দুজন পাকিস্তানলৈ আহিছিল গৌৰৱ গগৈ পাকিস্তানলৈ যে আহিছিল হেতু কথা কিন্তু পাকিস্তানৰ মিডিয়াৰ ফালৰ পৰা কোৱা হৈছে ইতিমধ্যে গৌৰৱ গগৈ সেই কথা কৈছে যে মোৰ পত্নী তাত থকা অৱস্থাত মই তালৈ গৈছিলো
আৰু তেওঁ প্ৰশ্ন উত্থাপন কৰিছিল যে মোৰ পত্নী তালৈ থকা অৱস্থাত মই গৈছিলোঁ কি কাৰণত মই তালৈ নাযাম এই প্ৰশ্ন কিন্তু গৌৰৱ গগৈ কৰিছিল কিন্তু মুখ্যমন্ত্ৰীৰ অভিযোগ বেলেগ আৰু মুখ্যমন্ত্ৰীৰ অভিযোগ প্ৰতি অভিযোগৰ মাজতেই বা অসমৰ ৰাইজে বিভিন্ন ধৰণৰ মনত বিভিন্ন প্ৰশ্ন উত্থাপন হৈ থকাৰ মাজতেই এবাৰ পাকিস্তানৰ মিডিয়াই কিন্তু এটা বিশেষকৈ এটা সংবাদ মাধ্যম নামটো হৈছে আলফাৰ ডিজিটেল তেওঁলোকে কেৱল এই গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ গগৈৰ কাৰণে এটা বিশেষ খণ্ড তেওঁলোকে সম্প্ৰচাৰ কৰিছিল য'ত তেওঁলোকে কিন্তু বাৰম্বাৰ এটা কথা কৈছে যে তেওঁলোক পাকিস্তানৰ এজেণ্ট নহয় তেওঁলোক এনজিঅ'ৰ কামতে আহিছিল এতিয়া পাকিস্তানৰ চৰকাৰৰ ফালৰ পৰা যে এলিজাবেথ গগৈৰ একাউণ্টত টকা সোমাইছিল সেইটো কৰবাত নহয় কৰবাত সঁচা হেতু তেওঁলোকে উল্লেখ কৰিছে যে হয় যেতিয়া তেওঁলোকে কাম কৰি আছিল সেই সময়ত তাৰ সেই এনজিঅ'টোৰ জৰিয়তে তেওঁৰ একাউণ্টত টকা সোমাইছিল আৰু এতিয়াও মুখ্যমন্ত্ৰীয়ে কোৱা মতে এতিয়াও কৈছিল যে এতিয়াও এলিজাবেথ গগৈৰ একাউণ্টত পাকিস্তানৰ টকা সোমাই আছে আৰু হেতু তেওঁলোকে সঁচা কথা নকয় মুখ্যমন্ত্ৰীৰ অভিযোগ আছিল অভিযোগ প্ৰতি অভিযোগ চলি আছে নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন আছে কংগ্ৰেছৰ অৱস্থা বৰ্তমান একেবাৰে তথৈবচ বিশেষকৈ অসমৰ কথা কৈছো আৰু তেনে অৱস্থাত অসম প্ৰদেশ কংগ্ৰেছৰ জন সভাপতি তেওঁ কিন্তু বাৰম্বাৰ বিতৰ্কত সোমাই পৰিছে তেওঁৰ বিৰুদ্ধে দলীয় নেতা কৰ্মীৰ খুব আছে বিভিন্নজনে জ্যেষ্ঠ নেতাই তেওঁক সংগ এৰি দিছে আৰু তাৰ মাজতে তেওঁৰ ওপৰত এটা ডাঙৰ অভিযোগ উত্থাপন হৈছে যে ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে তেওঁ সম্পৰ্ক আছে বা পাকিস্তানৰ এজেণ্ট বুলি তেখেতক কোৱা হৈছে আৰু সেই পৰিস্থিতিত এতিয়া গৌৰৱ গগৈ এই সমগ্ৰ ঘটনাটোৰ কি প্ৰত্যুত্তৰ দিয়ে সেয়া হ'ব লক্ষণীয় কিন্তু পুনৰবাৰ জনাইছো যে এবাৰ পাকিস্তানী মিডিয়াই যিটো নাম হৈছে আফকাৰ ডিজিটেল এইটো এটা অত্যন্ত জনপ্ৰিয় সংবাদ মাধ্যম পাকিস্তানৰ তেওঁলোকৰ ডিজিটেলি যথেষ্ট জনপ্ৰিয় আৰু ইতিমধ্যে কৈছো যে এই সংবাদ মাধ্যমটোৰ জৰিয়তে অসমত যি উচ্ছেদ অভিযান চলি আছিল সেই উচ্ছেদ অভিযানৰ বিৰুদ্ধে গৈ তেওঁলোকে সেভ আসাম মুসলিম শীৰ্ষক এটা হ্যাশট্যাগ তেওঁলোকে প্ৰচাৰ কৰিছিল যেটো পাকিস্তানৰ সোশ্যাল মিডিয়াত কিন্তু ভৰি পৰিছিল এয়া অসমৰ ওপৰত বা ভাৰতৰ এই উত্তৰ পূবৰ ওপৰত পাকিস্তানৰ চকু আছে ইয়াত কি চলি আছে ইয়াত কেনেকুৱা ধৰণৰ ইস্যুবোৰৰ ওপৰত নিৰ্বাচনৰ কথা চলি আছে আৰু অসমৰ বিধানসভা নিৰ্বাচনৰ কথাও তেওঁলোকৰ এই বাতৰিটোত উল্লেখ কৰা হৈছে এয়া হৈছে পাকিস্তানৰ খেনচকু উত্তৰ পূবৰ ওপৰত কিন্তু তাৰ মাজতে জনাইছো যে এজন কংগ্ৰেছৰ জ্যেষ্ঠ নেতা এপিসিসি সভাপতি দায়িত্বত থকা গৌৰৱ গগৈৰ ওপৰত যেটো ভয়ংকৰ অভিযোগ উত্থাপন হৈছে যে তেওঁ পাকিস্তানৰ এজেণ্ট বহু গোপন তথ্য এওঁলোকৰ জৰিয়তে পাকিস্তানে পাইছে বুলি অভিযোগ উত্থাপন কৰিছিল যেটো দেশৰ নিৰাপত্তাৰ কাৰণে এটা ডাঙৰ ভাবুকি বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল তাৰ পিছত কিন্তু এবাৰ পাকিস্তানৰ মিডিয়া আহিছে তেওঁলোকৰ সপক্ষে মত দিবৰ কাৰণে যে কৈছে গৌৰৱ গগৈ আৰু পত্নী পাকিস্তানৰ এজেণ্ট নহয় তেওঁলোক পাকিস্তানলৈ অহাটো সঁচা তেওঁলোক এনজিঅ'ৰ কামতে আহিছিল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰিছে মুছলমান বিৰোধী বুলি তেওঁক কোৱা হৈছে এই সমগ্ৰ খণ্ডটো যেটো আফকাৰ ডিজিটেলৰ ফালৰ পৰা দিয়া হৈছে এলিজাবেথৰ পাকিস্তান লিংকক লৈ এই বিশেষ খণ্ডটো প্ৰচাৰ কৰা হৈছিল এগৰাকী এংকৰে গোটেই ইস্যুটো তেওঁলোকে এই খণ্ডটোত প্ৰকাশ কৰিছে উল্লেখ কৰিছে য'ত কোৱা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন মুছলমান বিৰোধী নেতা অসমত থকা মুছলমান লোকসকলৰ বিৰুদ্ধে তেওঁলোকে কাম কৰি আছে ইয়াত জধে মধে উচ্ছেদ অভিযান চলোৱাৰ কথা উল্লেখ কৰা হৈছে আৰু লগতে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ গগৈক তেওঁলোকে ধুৱা তুলসী পাত সজাবলৈ চেষ্টা কৰিছে আৰু কৈছে যে তেওঁলোকৰ পাকিস্তানৰ সৈতে কোনো সম্পৰ্ক নাই তেওঁলোক পাকিস্তানৰ এজেণ্ট নহয় কিন্তু দুই তিনিবাৰ তেওঁলোক আহিব লগা হৈছে কাৰণ তেওঁলোকৰ ইয়াতে যেটো এনজিঅ'ত কাম কৰিছিল সেই এনজিঅ'টোৰ কাৰণে তেওঁলোকে ইয়াত আহিব লগা হৈছে বুলি মন্তব্য কৰিছে আৰু অতি পৰিতাপৰ কথা যেটো সমগ্ৰ অসমবাসীয়ে যি উচ্ছেদ অভিযানৰ সমৰ্থন কৰিছে যে অচিনাকি লোকসকল যিসকল সন্দেহজনক নাগৰিক আছে যিসকলক উচ্ছেদ কৰা হৈছে সত্ৰ মাটিৰ পৰা উচ্ছেদ কৰা হৈছে চৰকাৰী মাটিৰ পৰা উচ্ছেদ কৰা হৈছে বনাঞ্চলৰ মাটিৰ পৰা উচ্ছেদ কৰা হৈছে সেই উচ্ছেদ অভিযানৰ কিন্তু বিৰোধিতাও কৰি গৈছে এই গৌৰৱ গগৈ আৰু পত্নীক ক্লিনচেট দিয়া এই সংবাদ মাধ্যমতে তেওঁলোকে এটা হ্যাশট্যাগ চলাইছিল পাকিস্তানৰ মিডিয়া যেটো সেভ আসাম মুসলিম শীৰ্ষক হ্যাশট্যাগে ভৰাই তুলিছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে নিৰ্বাচনৰ কথা আহিছে অসমৰ নিৰ্বাচনৰ কথাও তেওঁলোকৰ এই ভিডিঅ'টোত তেওঁলোকে উল্লেখ কৰিছে বিশেষ খণ্ডটোত যে নিৰ্বাচনৰ আগে আগে অসমৰ মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক টাৰ্গেট কৰি লৈছে পত্নীৰ পাকিস্তান কানেকশন বিচাৰি পাইছে এনেকুৱাবোৰ তথ্য কিন্তু উল্লেখ কৰিছে সমগ্ৰ অসমবাসী ৰখি আছে প্ৰকৃততে এই ঘটনাটোৰ লগত সঁচাকৈ জড়িত হয় নে নহয় কাৰণ গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল হেতু হয় হেতু গৌৰৱ গগৈ নিজে উল্লেখ কৰিছে যে তেওঁ যাব লগা হৈছিল পত্নীৰ চাকৰি খুঁটে তাত আছিল তেওঁ যাব লগা হৈছিল কিন্তু কেয়া তেওঁ সম্পূৰ্ণ ব্যক্তিগত এটা যাত্ৰা আছিল পাকিস্তানলৈ আৰু গৈ তেওঁ ঘূৰি আহিছিল তেওঁ মন্তব্য কেয়া কিন্তু
তাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে নহয় তেওঁ কেইবাজনো পাকিস্তানৰ শীৰ্ষ সেনা বিষয়াক লগ কৰিছিল ৰাৱালপিণ্ডিলৈ কি কাৰণত গৈছিল এইবোৰ প্ৰশ্ন উত্থাপন হ'ব আৰু তাৰ পৰা আহিয়ে সংসদত কিন্তু কেতবোৰ ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত কিছুমান ডাঙৰ ডাঙৰ প্ৰশ্ন গৌৰৱ গগৈ কৰিছিল যাৰ ফলত এই সন্দেহ উদ্ভৱ হৈছিল আৰু সন্দেহৰ আৱৰ্তত আহিছিল গৌৰৱ গগৈ আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে বিস্ফোৰণ ঘটাইছিল আৰু সেই বিস্ফোৰণ এতিয়া অব্যাহত আছে সেই চাঞ্চল্য এতিয়া অব্যাহত আছে যে সঁচাকৈয়ে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট নেকি মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ তাৰ মাজতে কিন্তু পাকিস্তানৰ সংবাদ মাধ্যমে ক'লে যে নহয় গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তানৰ এজেণ্ট নহয় এয়া পাকিস্তানৰ সংবাদ মাধ্যমৰ ক্লিন চিট ধন্যবাদ